নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ লগত যি অসমত যি ডিৰেক্ট নিযুক্তি হ'ব 12,600 পোষ্টত এই বিষয়ে কিছুমান ইম্পৰ্টেণ্ট বিষয় কিছুমান আছে ইম্পৰ্টেণ্ট বিষয় কেইটামান আলোচনা কৰিম আজি আপোনালোকৰ লগত তেতিয়া যাতে আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰিব যাতে আপোনালোকৰ এপ্লিকেশ্যন কোনো ভুল নহয় যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয় এতিয়া আছে অসম ডিৰেক্ট ৰিক্ৰুইটমেণ্টত যে আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2023ত টোটেল পোষ্ট হৈছে 12,600 এতিয়া 12,600 পোষ্টত আপোনালোকে আবেদন কৰিব লাগিব কিন্তু 12,600 পোষ্টত অনজাই খালি আবেদন কৰিলে আপোনালোকে যে চাকৰি পাই যাব তেনেকুৱা নহয় ইয়াত বহুতখিনি কণ্ডিশ্যন আছে এই কণ্ডিশ্যনখিনি আপোনালোকে জানিব লাগিব যে তেতিয়াহে আপোনালোকে গম পাব যে 12,600 যি পোষ্ট আছে 12,600 পোষ্টত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব কোনটো আপোনালোকে আবেদন কৰিব পাৰিব বা কি পদ আছে আজি মই সকলো ডিটেইলছখিনি আপোনালোকক এই বিষয়ে আজি ডিছকাছ কৰিম আপোনালোকৰ লগত চ' আপোনালোকে ভিডিঅ'টো ভালকৈ চাব তাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব এতিয়া চাওক প্ৰথম 12,600 পোষ্ট